লাইনিং কাপোৰটোত প্ৰথমে ব্লাউজ কাটিংটো কৰি ল'লোঁ। এতিয়া চাওক ব্লাউজ পিচটো কাটিবলৈ আপোনালোকে সদায় এই কাটিংসমূহ এনেদৰে মিলাই ল'ব। এনেকৈ যদি আপোনালোকে মিলাই লয় ব্লাউজ পিচটো কাটিবলৈ সুবিধা হয়। আৰু চাওক যিটো চিধা চাইড হয় সেই চিধা চাইডটোত এনেকৈ চিন এটা দি ল'ব। আৰু এইটো হৈছে চাইড পাৰ্টটো দেখিছেনে? চাইড পাৰ্টটোও এনেদৰে মিলাই ল'ব। আৰু মই ৰাইট চিন এটা দি লৈছোঁ। এইটো বেল্টৰ পিচটো হয়। বেল্টৰ পিচটো যিটো অকণমান বেছিকৈ কটা দেখে এই কটা চাইডটো সুপতি চাইডৰ ফালে হ'ব। ব্লাউজ কাটিংটো কৰাৰ আগতে কাটিংসমূহ আপোনালোকেও এনেদৰে মিলাই ল'ব। এনেদৰে যদি মিলাই লোৱা হয় ব্লাউজ কাটিংটো কৰিবলৈ সুবিধা হ'ব আৰু কোনো ধৰণৰ খেলি মেলি নহয়। এইখন হাতখন হয় আৰু হাতখনৰ যিটো অকণমান বেছিকৈ কটা দেখিছে এই কটা অংশটো ব্লাউজটোৰ সন্মুখৰ চাইডে হ'ব। দেখিছেনে? এনেধৰণে মই মিলাই ল'লোঁ। এতিয়া ব্লাউজ পিচটো কাটি ল'ম। এতিয়া চাওক ব্লাউজ পিচটো মই এনেদৰে পাৰি লৈছোঁ আৰু ফুলৰ যিটো চিধা চাইড হয় সেই চিধা চাইডটো মই তলৰ ফাললৈ এনেকৈ দি লৈছোঁ আৰু ভিতৰৰ চাইডটো দেখিছেনে ওপৰৰ ফালে এনেকৈ ৰাখি লৈছোঁ। ব্লাউজ পিচটো কাটোতে কাপোৰটো সদায় থিয়কৈ কাটিব, পথালিকৈ কাটি নিদিব। যদি পথালিকৈ কাপোৰটো কাটে তেতিয়া কিন্তু ব্লাউজটো এচলীয়া নিচিনা হৈ থাকিব, দেখিবলৈ বেয়া লাগিব। মানে হাতৰ ফুলপাহ যিটো চাইডত থাকে সেই চাইডেই মূৰকৈ ব্লাউজ পিচটো কাটিব। এতিয়া চাওক প্ৰথমে মই পিঠিৰ চাইডটো কাটি ল'ম। দেখিছেনে? পিঠিৰ চাইডটো মই কাপোৰখনৰ ওপৰত এনেকৈ দি লৈছোঁ আৰু চাইডৰ ফালে অকণমান কাপোৰ বহাই ৰাখিছোঁ, কিয়নো লাইনিং কাপোৰটো মই ব্লাউজ পিচটোৰ লগত চিলাই ল'ব লাগিব। সেইকাৰণে ব্লাউজ পিচৰ কাপোৰবিলাক যদি বহুত বেছি পিছল হয় তেতিয়া লাইনিং কাপোৰ ব্যৱহাৰ কৰি ব্লাউজটো চিলাবলৈ বহুতখিনি অসুবিধা হয়। যদি আপোনালোকৰো এনেধৰণৰ অসুবিধা হয় তেনেহ'লে আপোনালোকেও প্ৰথমে লাইনিং কাপোৰটোত ব্লাউজ পিচটো চিলাই ল'ব। তেনেকৈ যদি চিলাই লয় তেতিয়া ব্লাউজটো চিলাবলৈ সুবিধা হ'ব। এতিয়া চাওক পিঠিৰ চাইডটো মই কাটি ল'লোঁ। ব্লাউজ পিচটোৰ ওপৰত গোটেই লাইনিং কাপোৰসমূহ এনেধৰণে পাৰি মই মিলাই ল'লোঁ। আপোনালোকেও এনেদৰে পাৰি মিলাই চাই ল'ব। কেতিয়াবা ব্লাউজ পিচৰ কাপোৰটো বহুত বেছি কমো আহে। আপোনালোকে যদি চিধাই কাটিয়ে দিয়ে তেতিয়া ব্লাউজ পিচটো মিলাবলৈ অসুবিধা হ'ব। সেইকাৰণে ব্লাউজ পিচটো কটাৰ আগতে সদায় এনেদৰে পাৰি মিলাই চাই ল'ব। আৰু ব্লাউজ কাটিংটো মই কৰি ল'লোঁ। ইয়াৰ পাছৰটো ভিডিঅ'ত মই ব্লাউজটো কেনেকৈ চিলালোঁ আপোনালোকক চিলাই দেখুৱাম। আৰু আজি এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি মোক জনাব।